ঘোৰ কলিযুগৰ এই কালচক্ৰত অজ্ঞান অন্ধকাৰত ভ্ৰমি ফুৰা আমি সকলো প্ৰভু প্ৰেমী আত্মাই তত্ত্বজ্ঞানৰ এনে এক সূৰ্য পালো যিয়ে নিজৰ দিব্য প্ৰবচনেৰে সম্পূৰ্ণ অজ্ঞানৰ অন্ধকাৰক চিৰকালৰ বাবে নাইকিয়া কৰি পেলালে। অসংখ্য ধৰণৰ পাখণ্ডত লিপ্ত এই জগতে পালে এনে এক জগত উদ্ধাৰক সন্ত যাক সমগ্ৰ সংসাৰে আজি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজ ৰূপত জানে। হয়, সন্ত ৰামপাল গুৰু মহাৰাজ। সন্ত ৰামপাল গুৰু মহাৰাজে হাৰিয়ানা চৰকাৰৰ জলসিঞ্চন বিভাগত জুনিয়ৰ ইঞ্জিনিয়াৰ ৰূপে থাকোঁতেই নিজৰ জগত কল্যাণকাৰী আধ্যাত্মিক জ্ঞানক জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা আৰম্ভ কৰিছিলে। পূজ্য গুৰুদেৱ স্বামী ৰামদেৱানন্দ গুৰু মহাৰাজে যেতিয়া নিজৰ প্ৰিয় শিষ্য সন্ত ৰামপাল গুৰু মহাৰাজক এই আধ্যাত্মিক জ্ঞান জনসাধাৰণক অৱগত কৰোৱাৰ কাৰ্যটো দিলে, তেতিয়া কোনেও সপোনতো ভবা নাছিলে যে এই জুনিয়ৰ ইঞ্জিনিয়াৰ আহি থকা সময়ত জগতগুৰু ৰূপেৰে জনাজাত হ'ব। চৰকাৰী চাকৰি এৰি আহি নিজৰ আধ্যাত্মিক যাত্ৰাত ওলোৱা সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনত সংঘৰ্ষয়ো খোজ দিয়া আৰম্ভ কৰিলে। কিন্তু তথাপিও জনকল্যাণক নিজৰ মিছন বুলি ঘৰৰ পৰা ওলোৱা এই সন্তই কেতিয়াও পিছলৈ উভতি নাচালে। সন্ত ৰামপাল গুৰু মহাৰাজে নিজৰ কিছু শিষ্যৰ লগত গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ এই অদ্ভুত জ্ঞানৰ প্ৰচাৰ কৰা আৰম্ভ কৰিলে। সমাজে যাতে সৰল আৰু সাধাৰণ ভাষাত পৰমাত্মাৰ জ্ঞান বুজি পায়, সেয়ে সন্ত ৰামপাল গুৰু মহাৰাজে নিজেই ২০ ঘণ্টা একেৰাহে শাস্ত্ৰৰ অধ্যয়ন কৰিলে আৰু শাস্ত্ৰত লুকাই থকা গূঢ় ৰহস্যক সমাজক দেখুৱালে। সন্ত ৰামপাল গুৰু মহাৰাজৰ এই জ্ঞানক কোনেও তল পেলাব নোৱাৰিলে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানৰ সন্মুখত কোনো ধৰ্মগুৰুৱেই থিয় হৈ থাকিব নোৱাৰিলে। সকলো পবিত্ৰ শাস্ত্ৰক জনতাৰ সন্মুখত দেখুৱাই সন্ত ৰামপাল গুৰু মহাৰাজে সিদ্ধ কৰি দিছিলে যে और ज्ञान सब ज्ञान रे कबीर ज्ञान सो ज्ञान जैसे गोला तोप का अब करता चले मैदान। যেনেদৰে কবীৰ চাহেবে সামাজিক আৰু আধ্যাত্মিক সকলো ধৰণৰ পাখণ্ডক ধৰাশায়ী কৰিছিলে, ঠিক একেদৰে ৰামপাল গুৰু মহাৰাজতো সেই একেই দৃশ্য দেখা যায়। সন্ত ৰামপাল গুৰু মহাৰাজে হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টিয়ান সকলো ধৰ্মগুৰুৰ সেই দুৰ্বল স্থানত হাত দিলে যি এই ধৰ্মৰ ধাৰ্মিক লোকসকলৰ কাৰণে ফুলৰ দৰে হ'ল। সন্ত ৰামপাল দেৱে ক'লে যে কোনো ধৰ্মই ভুল নহয়, ভুল সেয়াহে যিয়ে নিজৰ ধৰ্ম আৰু ধৰ্মীয় পুথিক ভালদৰে বুজি নাপালে। একেই ভাষা কবীৰ চাহেবৰো আছিলে। তেওঁ কৈছিলে, वेद कतेव झूठे नहीं भाई, झूठे है जो समझे नाही। ধৰ্মীয় পুথিসমূহ বুজি নোপোৱাৰ ফল শ্ৰদ্ধালুসকলে ভুগিবলগীয়া হ'ল আৰু স্বাৰ্থত অন্ধ ধৰ্মীয় গুৰুসকলে একেৰাহে অজ্ঞানতাক প্ৰচাৰ কৰি থাকিলে। এনে সময়ত জগতগুৰু হিচাপে আশাৰ কিৰণ হৈ অহা সন্ত ৰামপাল গুৰু মহাৰাজে ধৰ্মগুৰুসকলে লিখা কিতাপসমূহক বেদ আৰু গীতাৰ সৈতে তুলনা কৰি সকলো সমাজৰ সন্মুখত ৰাখিলে। তেতিয়া সকলো স্তব্ধ হ'ল। আজি আমি আপোনালোকক লৈ যাম এক দিব্য ব্যক্তিত্বৰ যাত্ৰাত, যি হৈছে সন্ত ৰামপাল গুৰু মহাৰাজ। লাখ লাখ মানুহে তেওঁক কবীৰ চাহেবৰ অৱতাৰ বুলি মানে। তেওঁৰ জীৱন সংঘৰ্ষ আৰু সঁচা ভক্তিৰ মাধ্যমেৰে সত্য সনাতন ধৰ্মৰ স্থাপনৰ প্ৰতি সমৰ্পিত। আপোনালোকে চাই থাকক, কিয়নো আমি এতিয়া বুজিম যে কেনেকৈ সন্ত ৰামপাল গুৰু মহাৰাজে 2032ৰ ভিতৰত সত্য আৰু আদি সনাতন ধৰ্মক পুনৰ স্থাপনৰ দিব্য মিছনত অগ্ৰসৰ হৈ আছে।
সন্ত ৰামপাল গুৰু মহাৰাজ, যাৰ জন্ম 1951ত ভাৰতত স্থিত হাৰিয়ানাৰ এখন সৰু গাঁও ধানানাত এক সাধাৰণ কৃষকৰ পৰিয়ালত হৈছিলে। সন্ত ৰামপাল গুৰু মহাৰাজে নিজৰ প্ৰাৰম্ভিক বৰ্ষৰ পৰাই এক আধ্যাত্মিক যাত্ৰাত অগ্ৰসৰ হোৱা আৰম্ভ কৰিছিলে। কবীৰ চাহেবৰ শিক্ষাৰ দ্বাৰা প্ৰেৰিত হৈ সন্ত ৰামপাল গুৰু মহাৰাজে এনে এটা পথ অৱলম্বন কৰিলে যিয়ে কেৱল তেওঁৰ জীৱন সলনি কৰাই নহয়, আন মানুহৰ জীৱনতো এক বিপ্লৱ আনি আছিলে। ইমান কঠিনতাৰ পিছতো য'ত মিছা আৰোপ আৰু কাৰাগাৰো আছিলে, সেয়া দেখিও সন্ত ৰামপাল গুৰু মহাৰাজ নিজৰ মিছনৰ পৰা আঁতৰি নগ'ল। কিমান সংকট ভুগিলে এই দাহ জেল যাব লগাও হ'ল। মিছা আৰোপৰ সন্মুখীন হৈ আছো, একো কথা নাই, পৰমাত্মা আমাৰ লগত আছে। এবাৰ আমাৰ জ্ঞান সকলোৰে মাজত বিয়পাৰ পিছত তেতিয়া লাগিলে মোক ফাঁচিয়ে দি দিয়ক, পৰমাত্মাৰ জ্ঞান তেওঁৰ সন্তানৰ ওচৰত দিলো। এনেকুৱাই কিছু কথা কবীৰ চাহেবে ধৰ্মদাসকো কৈছিলে। তেওঁ কৈছিলে যে जो मम संत सत शब्द दृढ़ावे, वाके संग सब राड़ बढ़ावे, ऐसे संत महंतन की करणी, धर्मदास मैं तो से वर्णी। কবীৰ চাহেবে ধৰ্মদাসক খোলাখুলিকৈ কৈছিলে যে জনসাধাৰণৰ মাজত সত্য জ্ঞান প্ৰচাৰ কৰা মোৰ প্ৰিয় সন্তৰ লগত এই নকলি ধৰ্মগুৰুসকলে বাদ বিবাদ কৰিব, কিন্তু সেই সন্তই নিৰন্তৰ এই তত্ত্বজ্ঞানক আগবঢ়াব। তেওঁ এই পৰীক্ষাসমূহ সেই বিনম্ৰতা আৰু শক্তিৰে সহ্য কৰিলে, যেনেদৰে কবীৰ চাহেবেও এটা সময়ত কৰিছিলে, যাৰ দ্বাৰা তেওঁৰ দিব্য শক্তি আৰু স্পষ্ট হৈ পৰিছিলে। কবীৰ চাহেবকো সেই সময়ত শাসন কৰি থকাসকলে উতলি থকা তেলৰ কেৰাহীত বহিব দিছিলে, শিকলি পিন্ধাই সমুদ্ৰত ঠেলা মাৰি দিছিলে, হাতীৰে গছকাই মাৰিবলৈও চেষ্টা কৰিলে। কিন্তু তাৰ পিছতো কবীৰ চাহেবে কেতিয়াও কাকো একো হানি কৰা নাছিলে। যিদৰে কবীৰ চাহেবে সমগ্ৰ মানৱ সমাজৰ হিতৰ কথা কৈছিলে, তেনেকৈয়ে সন্ত ৰামপাল গুৰু মহাৰাজেও এতিয়া সমাজৰ হিতৰ কথা কয়। কিন্তু কবীৰ চাহেবৰ দৰেই নিজৰ অজ্ঞানবশত মানুহে তেওঁক বুজি পোৱা নাই। এই সংঘৰ্ষ কেৱল তেওঁৰ সহনশীলতাৰ পৰীক্ষাই নহয়, প্ৰতিজন সত্য আধ্যাত্মিক মানুহৰ সন্মুখলৈ অহা বিপদৰ পৰিচয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ ইমান বিপদৰ পিছতো দৃঢ় থকাৰ শক্তিয়ে তেওঁৰ অনুগামীসকলৰ বিশ্বাস আৰু বেছি মজবুত কৰিলে, যিয়ে তেওঁক কবীৰ চাহেবৰ অৱতাৰ বুলি মানে। কবীৰ চাহেবদেৱ তেওঁৰ শিক্ষাৰ কাৰণে পূজনীয়, য'ত তেওঁ সত্য পৰমাত্মাৰ ভক্তি, শক্তি আৰু প্ৰেমৰ কথা কৈছিলে। কবীৰ চাহেবে ভৱিষ্যতবাণী কৰিছিলে যে তেওঁ এবাৰ আকৌ মানৱ সমাজক মাৰ্গদৰ্শন কৰিবলৈ আহিব। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ অনুগামীসকলে মানে যে এই ভৱিষ্যতবাণী সন্ত ৰামপাল গুৰু মহাৰাজৰ ৰূপত সম্পূৰ্ণ হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ শিক্ষাৰ কবীৰ চাহেবৰ জ্ঞানৰ লগত মিল আছে। তেওঁ শাস্ত্ৰৰ সঁচা অৰ্থ বুজাইছে, ভক্তসকলক সত্য মুক্তিৰ পথ দেখুৱাইছে। তেওঁৰ অনুগামীসকলে পূৰ্ণ দৃঢ়তাৰে বিশ্বাস কৰে যে তেওঁ কবীৰ চাহেবৰ অৱতাৰ, যি মানৱ সমাজক শুদ্ধ পথত নিবৰ বাবে আহিছে। লাখ লাখ ভক্তই এইটো স্বীকাৰ কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিক্ষাৰ মাধ্যমেৰে তেওঁলোকে তেওঁলোকৰ গভীৰ আধ্যাত্মিক প্ৰশ্নৰ উত্তৰ পাইছে, তেওঁলোকৰ জীৱনলৈ শান্তি আহিছে আৰু তেওঁলোকে বাস্তৱিক মুক্তিৰ পথ পাইছে। কবীৰ চাহেবৰ শিক্ষাৰ পৰা তেওঁলোকৰ বিশ্বাস আৰু দৃঢ় হৈছে যে সন্ত ৰামপাল গুৰু মহাৰাজেই বাস্তৱিকভাৱে কবীৰ চাহেবৰ অৱতাৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ মিছন নিজেই এক বিপ্লৱ। 2032ৰ ভিতৰত তেওঁ সত্য সনাতন ধৰ্ম স্থাপন কৰিব বিচাৰিছে, এক ধৰ্ম যি কবীৰ চাহেবৰ ভক্তিৰ ওপৰত আধাৰিত।
এয়া কেৱল ধাৰ্মিক পুনৰুত্থান নহয়, তদুপৰি শান্তি, সত্য আৰু একতাৰ দিশত তেওঁৰ এক আন্দোলন। সন্ত ৰামপাল গুৰু মহাৰাজে এই লক্ষ্য প্ৰাপ্ত কৰিবলৈ এক স্পষ্ট ৰোড মেপ তৈয়াৰ কৰিছে, আৰু সেই ৰোড মেপ হৈছে জ্ঞান গংগা, য'ত সকলো পবিত্ৰ ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম আছে। এই ৰোড মেপৰ জৰিয়তে মানুহে মুক্তিপ্ৰাপ্ত কৰিব পাৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত এই কিতাপে লাখ লাখ মানুহৰ জীৱন সলনি কৰিছে, আৰু তেওঁৰ প্ৰবচনৰ দ্বাৰা প্ৰভাৱিত হৈ লাখ লাখ মানুহে তেওঁৰ ওচৰত নাম দীক্ষা লৈছে। প্ৰতিবাৰে আহোঁ মই ইয়াত ধৰ্মভোজ লগাই সন্ত মহাৰাজে, তেওঁৰ আশীৰ্বাদ প্ৰাপ্ত কৰোঁ, আৰু প্ৰতিবাৰে ধৰ্মভোজত আহোঁ, ইয়ালৈ আহি ধৰ্মভোজ গ্ৰহণ কৰোঁ। আৰু ইয়ালৈ আহি এক বেলেগ ক'ব বিচাৰিছোঁ যে এক ধুনীয়া ডিচিপ্লিন, সকলো বহুত ভাল ধৰণেৰে ভক্তিভাৱেৰে, মানে ক'ব বিচাৰিছোঁ যে ইয়াত এক অলৌকিক শক্তি আছে, আৰু বহুত ভাল লাগে ইয়ালৈ আহি। ইয়াৰ সেৱাদাৰসকল বহুত ভাল। ট্ৰেফিক ব্যৱস্থা, অহা যোৱা কৰা মানুহৰ বাবে যি কাপোৰ কানি আছে, বেগ আছে, সেইবোৰ ৰাখা, যি ট্ৰেফিক ব্যৱস্থা আছে সেয়া সুচাৰুভাৱে, এইদৰে লাইনো বনোৱা আছে, লেডিজ এটা ফালেৰে, জেণ্টছ এটা ফালেৰে, গতিকে বহুত ভাল ব্যৱস্থা ইয়াত। মই হৈছোঁ পূৰ্ব চৰকাৰী বেংকৰ অধ্যক্ষ বেতুলৰ পৰা, আৰু ইয়ালৈ অহাৰ সুবিধা মই প্ৰতি বছৰে পাওঁ। ৰামপাল বাবাৰ আশ্ৰমত তেওঁৰ শৰণত আমি প্ৰণাম কৰোঁ। আজি আমাৰ লগত পূৰ্ব মন্ত্ৰী সুখদেৱ পান্তেজীও ইয়াত উপস্থিত হৈছে। ইয়াৰ যি ব্যৱস্থা, ইয়াৰ আমিতো মানে ইমান ভাল ব্যৱস্থা নিজৰ লাইফত গোটেই জীৱনত ক'তো দেখা নাই। সন্ত ৰামপাল গুৰু মহাৰাজে কয় যে সময় আহি গ'ল যে সমাজে সত্য মাৰ্গক চিনি পাওঁ। 2032ৰ ভিতৰত সমগ্ৰ বিশ্বত সত্য সনাতন ধৰ্মৰ স্থিৰ স্থাপনা হৈ যাব, যাৰ দ্বাৰা এক নতুন যুগৰ আধ্যাত্মিক জাগৃতি আৰু সন্মিলিত ভাতৃত্ববোধ আৰম্ভ হ'ব। তেওঁৰ শব্দ এক ভাল ভৱিষ্যতৰ বাবে দিব্য আশ্বাসৰ গুঞ্জৰণ। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱন আশা, সাহস আৰু দিব্য জ্ঞানৰ প্ৰতীক। 2032ৰ ভিতৰত সমগ্ৰ বিশ্বত সত্য সনাতন ধৰ্মৰ স্থাপনৰ বাবে তেওঁৰ এই মিছন সেই সকলো আত্মাৰ বাবে এক আহ্বান, যি সত্য আৰু মুক্তিৰ সন্ধানত আছে। এই আধ্যাত্মিক বিপ্লৱত আমাক লগ দিয়ক, আৰু আহক আমি সকলো একেলগে আগবাঢ়োঁ সেই পথত যি আমাক জীৱিত কবীৰ চাহেব অৰ্থাৎ সন্ত ৰামপাল গুৰু মহাৰাজে দেখুৱাইছে। সৎ চাহেব। আপুনি শুনি আছিলে জগত গুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।